নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাইছে ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'। বন্ধুসকল, মই আছোঁ বৰ্তমান নেপালৰ যি বিটামৰ আই হস্পিটেল হয় তাৰ ফ্ৰণ্টতে আছোঁ। তো এইখন দেখিবলৈ পাইছে আপোনাৰ মেথি আই হস্পিটেল বিটামৰৰ। তো বন্ধুসকল, ইয়াতে আছোঁ বৰ্তমান। তো অলপ কামত বিজি থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই আপোনালোকলৈ। অতি সোনকালে যি মেডিকেলৰ ভিডিঅ' হয়, মেডিকেলৰ ভিডিঅ' আৰু আপোনালোকৰ কাৰণে যি নতুন SSCGDৰ ভেকেঞ্চি আহিব তাৰ ওপৰত ভিডিঅ' সোনকালে বনাম মই। আৰু তাৰ উপৰিও যি নতুন জব আহি আছে সেই ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। কিন্তু বৰ্তমান অলপ বিজি আছোঁ ইয়াত। আৰু ইয়াৰ মাজতে মই শুনিবলৈ পাইছোঁ যে আপোনালোকৰ যি ST সকলৰ হাইটৰ প্ৰব্লেম হৈ আছিলে 6 তাৰিখৰ পৰা 157 হাইট লোৱা ষ্টাৰ্ট কৰি দিছে। আৰু যিসকলৰ তাৰ আগতে হৈ গৈছিলে তেওঁলোককো ৰিকল কৰিছে বুলি, মানে ডকুমেণ্টৰ কাৰণে ৰিকল কৰিছে বুলি শুনিবলৈ পাইছোঁ। তো আপোনালোকে যিসকলে ৰানিঙত পাছ হ'ল আৰু আপোনালোকৰ যি হাইটৰ প্ৰব্লেমৰ কাৰণে আপুনি ফেইল হৈ আহিছিলে, আপোনালোকে ডকুমেণ্টছ লৈ যাব পাৰিব। গতিকে কেতিয়া মাতিছে মই ঠিক নাজানো আপোনালোকৰ, যিহেতু মই ইয়াত থকাৰ কাৰণে ইনফৰমেশ্যনবোৰ ভালকৈ পাই থকা নাই। ইয়াত ইণ্ডিয়াৰ চিম নচলে আৰু যিবোৰ প্ৰব্লেম হৈ আছে তাৰ কাৰণে। আৰু ইয়াতো অলপ মানে নৰ্মেল লাইফত অলপ প্ৰব্লেমে আহি গৈছে। ৰাস্তা প্ৰায় খালী থকাৰ নিচিনাই, অলপ গাড়ী বেছি চলা নাই যদিও নৰ্মেল লাইফ বৰ্তমান ষ্টাৰ্ট হৈ গৈছে। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব। মই ইয়াৰ পৰা যোৱাৰ পিছত আকৌ ডেইলি ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম নিজৰ ডিউটিৰ মাজতে। তো তেতিয়ালৈ আপোনালোকক বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।